নমস্কাৰ এতিয়া বাতৰ হেটা ষ্টুডিঅত মই প্ৰিয়ংকা অসমীয়া ভাষাৰ বিৰুদ্ধে পুনৰ হুংকাৰ বিতৰ্কিত প্ৰদীপ দত্ত ৰয়ৰ শিলচৰত কোভিডৰ অসমীয়া ভাষাৰ সৰকাৰি বেনাৰক লৈ হকিয়নি বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ মুৰব্বীজনৰ প্ৰশাসনক 24 ঘণ্টাৰ সময়সীমা বান্ধি দিলে বিতৰ্কিত প্ৰদীপ দত্ত ৰয়ে অসমীয়া সৰকাৰৰ বেনাৰ আঁতৰাবলৈ হকিয়নি দিছে জিলা প্ৰশাসনৰ বিৰুদ্ধে ভাষা আইন উলংঘনৰো অভিযোগ বিতৰ্কিত হয় প্ৰদীপ দত্ত ৰয় ইয়াৰ পূৰ্বে বৰাকত অসমীয়া ভাষাৰ ব্যৱহাৰক লৈ বহু বিতৰ্কত হাঙুৰ খাই পৰিছিল প্ৰদীপ দত্ত ৰয় চাইছো যে এই যে পেট্ৰল পাম্পত আকৌ লগালে একো ভুল কৰিলে এই আমাৰ ডেপুটি কমিশনাৰ হল এইবিলাকৰ চেয়াৰমেন তেওঁ জানি বুঝি শিলচৰ ৰেলৱে ষ্টেচনত ইমান হাল্লা হোৱাৰ পাছতো আকৌ এটা সাইনবোৰ্ড লগাই দিলে সেইটো আমি বৰ দুখ পাইছো যে এই ভুলবিলাক আমাৰ লগতে কোনোবা আছে থাৰ্ডমেন যি আমাৰ অসমীয়া বাঙালীৰ ভাজত কাজিয়া লগাব বিচাৰে আমি আমাৰ সাইনবোৰ্ডটো অসমীয়া থাকক আমাৰ কোনো আপত্তি নাই কিন্তু বাংলাটো থাকিব লাগে কাৰণ আমাৰ ইয়াতে মণিপুৰী মানুহ আছে টি গাৰ্ডেনৰ 125টা টি গাৰ্ডেন আছে তাৰ মানুহবিলাক এইবিলাকতো এই অসমীয়া ভাষা সাইনবোৰ্ড বুজি নাপায় লেখাটো বুজি নাপায় তাতে হল কি গভৰ্ণমেণ্টৰ মানি মিছইউজ হৈ আছে গতিকে আমি এডমিনিষ্ট্ৰেশ্যনৰ তাতে এপিল কৰি আছো আপোনালোকে অবিলম্বে এইটো সংশোধন কৰক এমেণ্ডমেণ্ট কৰি পালে এইটো মেঘালয়ত ৰাজনৈতিক ধুমুহা কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছত যোগ দিলে প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই তৃণমূল কংগ্ৰেছমুখী 11জন পদত্যাগী কংগ্ৰেছ বিধায়ক এজনো বিধায়ক নথকা তৃণমূল কংগ্ৰেছে ৰাজ্যখনত একেদিনাই লাভ কৰিলে প্ৰধান বিৰোধী দলৰ আসন মেঘালয়ত আজি চেৰি ফুলৰ উৎসৱ পিছে কংগ্ৰেছৰ বাবে নহয় টিএমচিৰ বাবেহে চেৰি ফুলাৰ দৰে মেঘালয়ত ফুলিছে তৃণমূল কংগ্ৰেছ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলপতি মুকুল চাংমাই কংগ্ৰেছ এৰি যোগ দিলে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছত Fulfilling our responsibility in serving the people, serving the state and serving the nation, we have taken a conscious decision to march with one of the political parties which all of you know, the All India Trinamool Congress. Now this is a culmination of our exhaustive due diligence, analysis and trying to understand as to how best we can respond to our call of duty towards our people and our state and our nation as a whole. আজি শ্ৰীলংকাত এক সংবাদমেলত কংগ্ৰেছ ত্যাগ কৰাৰ কথা ঘোষণা কৰে মুকুল চাংমাই কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰি দল ত্যাগ কৰে চাংমাই শীৰ্ষ নেতৃত্বৰে সাক্ষাৎ কৰিও কোনো কাম নহল বুলি মন্তব্য কৰিলে চাংমাই We have tried our best to prevail upon the leadership. You have seen how many times we have met our trips. We keep on making trips after trips to Delhi, which should have been the other way around. But in spite of that, we have failed to prevail upon the leadership. The Indian National Congress is failing to really respond to its call of duty as the main opposition party in the country. টিএমচিৰ ষ্ট্ৰেটেজিষ্ট প্ৰশান্ত কিশোৰৰ সৈতে সাক্ষাৎকাৰৰ পাছতে এই সিদ্ধান্ত লয় দলটোৱে মুকুল চাংমাৰ লগতে আন 11জন কংগ্ৰেছী বিধায়কে যোগ দিয়ে টিএমচিত মেঘালয় বিধানসভাত কংগ্ৰেছৰ বিধায়ক আছিল 18 গৰাকী ইয়াৰে মুকুল চাংমাৰ সৈতে 11 গৰাকীয়ে পদত্যাগ কৰাৰ পিছত এই সংখ্যা হলকৈ মাত্ৰ 5 গৰাকী মেঘালয়ত আজিলৈ এজনো বিধায়ক নাছিল টিএমচিৰ এতিয়া কংগ্ৰেছৰ সলনি প্ৰধান বিৰোধী দল হ'ব তৃণমূল কংগ্ৰেছ মুকুল চাংমাই ক'লে পুনৰ বিৰোধীৰ ভূমিকা ল'বলৈ সাজু To play the role of the opposition and also to play the role of an effective opposition to ultimately seek the mandate of the people to have the handbook affairs of governance in our hand. Because we feel that we have a team, in as far as the state of Meghalaya is concerned, who have demonstrated efficiency, commitment, and therefore have been able to get the kind of trust and confidence from the people. চাংমাৰ লগতে কংগ্ৰেছ ত্যাগ কৰা বিধায়ক কেইজন হৈছে চিটলাং পালে মেৰা লবৰ এনচিএম জৰ্জ বাকৈনি টাৱালাং প্ৰচেষ্টি চকমি মাজেল এম্পাৰিন লিংডো মহেন্দ্ৰ ৰাপচাং চাৰ্লছ পিগ্ৰপ হিমালয়া মুক্তাং চাংপ্লিয়াং কিম্ফা সিডনী মাৰবানিয়াং মাৰ্থন জে চাংমা জিমি দি চাংমা জেনিট এম চাংমা মিয়ানি দি শ্বেৰা দিকাঞ্চি দি শ্বেৰা উইনাৰছন দিং চাংমা লাজাৰুছ এম চাংমা মুকুল চাংমাই দল ত্যাগ কৰাটো কংগ্ৰেছৰ বাবে ক্ষতি বুলি ক'লে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই
মুকুল চাংমা ডাঙৰীয়াই দল বদলাবলৈ বিচৰা কথাটো নিশ্চিতভাৱে ভাল খবৰটো নহয়েই আমাৰ কাৰণে, কিন্তু কিছুমান অৱধাৰিত। তেখেতে সুদীৰ্ঘ 10টা বছৰ তাতে মুখ্যমন্ত্ৰী আছিলে আৰু আজিও তেখেত আমাৰ দলৰ বিৰোধী দলপতি, কিন্তু যেতিয়া আমি এগৰাকী নতুন সভাপতি দিলোঁ বৰ্তমানৰ সাংসদ ভিনচেণ্ট পালা ডাঙৰীয়াক, যিটো তেখেতে হয়তো ভাল পোৱা নাই, কিন্তু দলতটো পৰিৱৰ্তন আনিব লাগিব, নতুন মানুহক কাম কৰাৰ সুযোগ দিব লাগিব। আৰু তেখেতকতো সুযোগ দিয়া হৈছে, দুবাৰ তেখেতে চৰকাৰ কৰিছে আৰু দুবাৰ তেখেতে চৰকাৰ কৰিব পৰা নাই। গতিকে নতুন এজন নেতাক আগবঢ়াই দিয়াৰ কাৰণেই তেখেতে এনেকুৱা সিদ্ধান্ত ল'ব বুলি মই ভবা নাছিলোঁ। শ্বিলঙৰ পৰা পূৰ্বচা ভট্টাচাৰ্যৰ সহযোগত বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। আগন্তুক 4.5 বছৰত আৰু উপ নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাজুলীত হ'বলগীয়া উপ নিৰ্বাচনৰ সৈতে আন সমষ্টিতো উপ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ইংগিত দিয়াৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। 5 সমষ্টিৰ উপ নিৰ্বাচনত মিত্ৰ দল UPPLৰ সৈতে আটাইকেইখন আসনতে শাসকীয় বিজেপিয়ে দখল কৰাৰ পিছত চৰ্চাত আহিছে দ্বিতীয়লানি উপ নিৰ্বাচন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হৈ যোৱা উপ নিৰ্বাচনৰ পিছত 15জনতকৈ বেছি বিৰোধী বিধায়কে বিজেপিৰ সৈতে যোগাযোগ কৰি আছে বুলি সদৰি কৰিছিল। ইয়াৰ পিছত বুধবাৰে মুখ্যমন্ত্ৰীয়ে পুনৰ ক'লে উপ নিৰ্বাচনৰ কথা। মাজুলীৰ বিধায়ক পদতো কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পিছত সৰ্বানন্দ সোণোৱালে এৰাৰ পিছত খালী হৈ আছে মাজুলীৰ আসনখন। এতিয়া কথা হ'ল মাজুলীৰ লগতে আন সমষ্টিতো হ'ব নেকি উপ নিৰ্বাচন? এই প্ৰশ্নৰ উত্তৰ দি বঙাইগাঁৱত মুখ্যমন্ত্ৰীয়ে ক'লে বহুতে উপ নিৰ্বাচনৰ বাবে আবেদন কৰিছে। আগন্তুক 4.5 বছৰত বহু উপ নিৰ্বাচন হ'ব। মাজুলীতে বাই ইলেকশ্যন হ'ব লাগে, কিন্তু আবেদন বহুত আছে, লাহে লাহে কৰি থাকিম। আৰু এই 5 বছৰত 4.5 বছৰত বহুত বাই ইলেকশ্যন হ'ব, কিন্তু এজ অফ নাও কেইটামান দিন চৰকাৰক কাম কৰিব দিয়ক, নহ'লে ইলেকশ্যনত একমাহ গুচিয়ে যায় নহয়। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই উভতি ধৰিলে মুখ্যমন্ত্ৰীক। ভূপেন বৰাই ক'লে হিমন্ত বিশ্ব শৰ্মাৰ মূৰৰ কামোৰণি একমাত্ৰ কংগ্ৰেছ, কোনো সমস্যাক তেওঁক গুৰুত্ব দিয়া নাই। তেওঁৰ মূল টাৰ্গেট হ'ল বিৰোধীক নিঃশেষ কৰাৰ। মুখ্যমন্ত্ৰী চকীত বহাৰ পাছৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ মূৰ কামনি অকল কংগ্ৰেছ দলটো। অসমৰ যিবিলাক মূল সমস্যা, নিবনুৱা সমস্যা, বানপানীৰ সমস্যা, গৰাখহনীয়া সমস্যা, সীমা সমস্যা, আজি বিত্তীয় অৱস্থাটোৰ জুৰুলা অৱস্থা, বেংকৰ লোন লৈ চলি আছে, এইবিলাক কথা তেখেতৰ এটা গুৰুত্বপূৰ্ণ নহয়। কেনেকৈ বিৰোধী শক্তিটোক নিঃশেষ কৰিব পাৰি, আৰু নিঃশেষ কৰাৰ উদ্দেশ্যটো কি? যে তেখেতে ভুল সিদ্ধান্তবিলাক, তেখেতৰ ৰাজ্যখনৰ স্বাৰ্থৰ পৰিপন্থী কামবিলাকৰ বিৰুদ্ধে কথা ক'বলৈ যাতে কোনো মানুহ নাথাকে, সেইটো কেতিয়াবা শেষ হ'ব নেকি? এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক সমালোচনা কৰি ভূপেন বৰাই ক'লে পৰিৱৰ্তনৰ সিদ্ধান্ত সদায় ৰাইজে লয়, দল ভাঙি জীয়াই থাকিম বুলি যদি ভাবিছে সেয়া দুঃস্বপ্ন। পৰিৱৰ্তনৰ সিদ্ধান্ত সদায় ৰাইজে লয়, এতিয়া ৰাইজে চাই আছে। মই আশা কৰিম যে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ সামাজিক বিকাশ, অৰ্থনৈতিক বিকাশ, শৈক্ষিক বিকাশত জোৰ দিয়ক, কৃষি ক্ষেত্ৰখনত জোৰ দিয়ক, ইৰিগেশ্যন ভেটেনেৰীত জোৰ দিয়ক। তেখেতে এনেও দীঘলীয়া শাসনকাল পাব। তেখেতে যদি ভাবিছে দল ভাঙি পেলাই মই জীয়াই থাকিম, এইটো দুঃস্বপ্ন হ'ব। ইপিনে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ বাবে প্ৰয়োজনত বিধায়ক পদ এৰিবলৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কৰা মন্তব্যৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ দাবী, বিধায়ক পদ এৰিলে উপ নিৰ্বাচনত আমি জয়ী হ'ম। দিলে আমি বাই ইলেকশ্যন খেলিম আৰু আমি জিকিম। কেতিয়া এৰি দিয়ে দিনবাৰটো চাই দিলে হ'ল, আমি বাই ইলেকশ্যন খেলিলে। এনেদৰে এতিয়া পুনৰ চৰ্চালৈ আহিছে উপ নিৰ্বাচনৰ প্ৰসংগ। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আকৌ কা আন্দোলনৰ নেতৃত্ব দিবলৈ সাজু হৈছে একালৰ কৃষক মুক্তি নেতা তথা বৰ্তমানৰ ৰাজনৈতিক দল ৰাইজৰ দলৰ নেতা অখিল গগৈ। সাজু হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ চিনাকিৰে ৰাজনৈতিক দল খোলা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈও। পিছে ৰাইজে আকৌ বিশ্বাসত ল'বনে অখিল আৰু লুৰিণক? দুই নেতাই কি ভাবে? কিয় ব্যৰ্থ হ'ল কা বিৰোধী আন্দোলন? অসমীয়াক সাক্ষী গোপাল সজাই আকৌ সাজু দুই নেতা। আকৌ কা আন্দোলনৰ নেতৃত্ব দিবলৈ আগ্ৰহী অখিল লুৰিণ।
যিকোনো আন্দোলনৰ কাৰণে গুৰুত্বপূৰ্ণ আন্দোলনৰ কাৰণে মই যিকোনো সময়তে বিধায়ক পদ ত্যাগ কৰিবৰ কাৰণে প্ৰস্তুত থাকোঁ। কোনো ৰাজনৈতিক ক্ষমতা এইটো কেতিয়াও আমাৰ প্ৰধান বস্তু হ'ব নোৱাৰে। জটিল পৰিৱেশ পৰিস্থিতিৰ কাৰণে এইটো স্থিমিত হ'ল, গতিকে নিশ্চয় এই গোটেই প্ৰক্ৰিয়া পৰ্যালোচনা কৰি আগন্তুক দিনত আমি শক্তিশালী ৰূপত আগবাঢ়ি যাবৰ কাৰণে আমি সকলোৱে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিব লাগিব। কৃষক আন্দোলন সফল হ'ল, তাকে দেখি আদাক দেখি উঠিল গা, কেতুৰিয়ে বোলে মুখুখাৰ লেখীয়াকৈ কা আন্দোলন কৰিবলৈ মন মেলিছে জাতীয় সংগঠন কৰি ৰাতিৰ ভিতৰতে দিছপুৰৰ মুখত পৰা এই দুইজন নেতাই। দুয়োগৰাকী নেতাই আকৌ সংঘবদ্ধ সংগ্ৰামৰ কথা মুখলৈ ভুলতো অনা নাই। দুয়োগৰাকী নেতাই বেনাৰৰ আগত থাকিহে কৰিব বিচাৰিছে কা আন্দোলন। শুনক শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কি কৈছিল। যে কা আন্দোলন কৰি বিধায়ক হ'ল, মোৰ কাৰণে বিধায়ক পদটো একেবাৰে ডাঙৰ বস্তু নহয়। যিকোনো আন্দোলনৰ কাৰণে গুৰুত্বপূৰ্ণ আন্দোলনৰ কাৰণে মই যিকোনো সময়তে বিধায়ক পদ ত্যাগ কৰিবৰ কাৰণে প্ৰস্তুত থাকোঁ। কা আন্দোলনৰ বাবে প্ৰয়োজনত বিধায়ক পদ এৰিবলৈ সাজু অখিল গগৈ। অখিল গগৈয়ে নাম নললেও সদৌ অসম ছাত্ৰ সন্থাই ৰাজপথৰ কা আন্দোলনখন খেলপথাৰলৈ নি নাচ গানৰ সমাহাৰ ঘটাই 6 বজাতে আন্দোলন সামৰা আদিৰ বাবে আন্দোলন স্থিমিত হোৱা বুলি গুৰুতৰ অভিযোগ আনিলে। নাম প্ৰকাশ নকৰি অখিল গগৈয়ে সদৌ অসম ছাত্ৰ সন্থাৰ বাবেই কা আন্দোলনখন স্থিমিত হোৱা বুলি গুৰুতৰ অভিযোগ আনিলে। লগতে অখিল গগৈয়ে ক'লে তেখেত জেলত নথকাহেঁতেন স্থিমিত নহ'লহেঁতেন কা আন্দোলন। কা আন্দোলনটোৰ ক্ষেত্ৰত সঁচাকৈ অসমৰ জাতীয় নেতৃত্বই আপোচ কৰিলে। আন্দোলন ৰাইজে ৰাজপথলৈ ওলাই আহিছিলে, তেওঁলোকে সেই আন্দোলনটোক খেলপথাৰলৈ লৈ গ'ল, গান নাচৰ আন্দোলনত পৰিণত কৰি পেলালে। পিছে সেই সময়ৰ আছু নেতা লুৰিণজ্যোতি গগৈৰ মতে আন্দোলন বন্ধ হোৱাৰ মূলতে কোভিড পৰিস্থিতি আৰু দ্বিতীয়টো কাৰণ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা। সেই সময়ত আমাৰ কাৰণে প্ৰকৃতি বা মানুহৰ যিটো ৰোগ এইটো এটা বাধা আছিল। তাৰ প্ৰাৰম্ভিক অৱস্থাত আপোনালোকে জানে যে পৰীক্ষাৰ পৰিৱেশটোৱেও কিছু এটা বাধা এটা সৃষ্টি কৰিছিল। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, হাইস্কুল শিক্ষান্ত পৰীক্ষা। অসমৰ ৰাইজে এই দুই নেতাৰ আহ্বান আকৌ শুনিব নে নাই তাতো সৃষ্টি হৈছে সন্দেহৰ। কা আন্দোলন কৰি জনতাৰ সকলো মৰম পোৱা বুলি কোৱা লুৰিণজ্যোতি গগৈক নিৰ্বাচনত প্ৰত্যাখ্যান কৰিলে নাহৰকটীয়া আৰু দুলীয়াজানৰ ৰাইজে। সেই অঞ্চলতেই কা আন্দোলনৰ বাবে ধনৰ যোগান পৰ্যন্ত ধৰিছিল ৰাইজে। ইয়াৰ বিপৰীতে কা বিৰোধী স্থিতিত থকা AIUDFে অখিল গগৈৰ নেতৃত্বত আন্দোলন নকৰাৰ কথা স্পষ্ট কৰিছে। তেনেস্থলত প্ৰশ্ন উঠিছে আকৌ ভাগ ভাগকৈ হ'ব নেকি কা আন্দোলন? পৰস্পৰে পৰস্পৰক দোষাৰোপ কৰিয়েই আন্দোলনৰ ৰাজনীতি পুনৰ কৰিব নেকি অখিল লুৰিণে? ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমৰ বজাৰত এতিয়াৰ পৰা গ্ৰাহকে পাব গিৰ গাই গাখীৰ। বৃহস্পতিবাৰে গুজৰাটৰ পৰা অসম পালেহি উন্নত জাতৰ গিৰ গাই। ৰেলযোগে ৰঙিয়া পোৱাৰ পিছতে লৈ যোৱা হয় চিপাঝাৰৰ গৰুখুটি প্ৰকল্প অস্থায়ী গোশালালৈ। এই সম্পৰ্কত আমি যুগুত কৰা এক বিশেষ বাতৰি। অসম পালেহি গুজৰাটৰ গিৰ গাই। চিপাঝাৰৰ গৰুখুটি প্ৰকল্পত উৎপাদন হ'ব উন্নত মানৰ গাখীৰ। গুজৰাটৰ গিৰ গাইৰ গাখীৰেৰে চাহিদা পূৰণ কৰিব অসমৰ বজাৰত। এই উদ্দেশ্য আগত ৰাখি অসম চৰকাৰ আৰু ৰাজ্যৰ পশুপালন বিভাগৰ সহযোগত গুজৰাটৰ পৰা আমদানি কৰিছে 108জনী উন্নত প্ৰজাতিৰ গিৰ গাই। বৃহস্পতিবাৰে মালবাহী ৰেলযোগে ৰঙিয়া পালেহি 108জনী গিৰ গাই। এই গৰুবিলাক আচলতে গুজৰাটৰ আমি এটা ভাৱনগৰ বুলি জিলা আছে, সেই জিলাৰ চিহৰ অঞ্চলৰ আমি নিৰ্বাচন কৰি পেলাই আনিছোঁ। এই গাখীৰবিলাকে গৰুবিলাকে সাধাৰণতে 12 পৰা 16 লিটাৰ গাখীৰ দিব। গুজৰাটৰ ভাৱনগৰ জিলাৰ পৰা অনা হৈছে এই গিৰ গাইসমূহ। পুৱাৰ ভাগতে মালবাহী ৰেলযোগে ৰঙিয়া পোৱাৰ পিছত 14খন ট্ৰাকেৰে চিপাঝাৰৰ গৰুখুটিলৈ অনা হয় গিৰ গাইসমূহ। সম্পূৰ্ণ মাংগলিক ৰীতিৰে আদৰিলে গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা আৰু বিধায়ক পৰমানন্দ ৰাজবংশীয়ে। 108জনী গিৰ গাইৰ মূল্য 75,60,000 টকা। এজনী গিৰ গাইৰ পৰা প্ৰতিদিনে উৎপাদন হ'ব 20ৰ পৰা 30 লিটাৰ গাখীৰ। লক্ষণীয়ভাৱে ৰেলতেই 3জনী গিৰ গায়ে পোৱালি জন্ম দিয়াত ইয়াৰ সংখ্যা 111জনীলৈ বৃদ্ধি পায়। আমি গিৰ গাইক আদৰাটো 9 কইনাক আদৰাৰ লেখীয়াকৈ আমি আদৰিছোঁ আৰু আমি সকলোৱে আশাবাদী 9 কইনা আহি যেনেকৈ ঘৰখন ধৰিব, ঘৰখনৰ দোপতদোপে উন্নতি হ'ব। আমি এই গিৰ গাইৰ পৰা গাখীৰ উৎপাদন কৰি আমাৰ ল'ৰা ছোৱালী যাতে স্বনিৰ্ভৰশীল হ'ব পাৰে, তাৰ এই সপোন বাস্তৱত ৰূপায়িত হ'ব বুলি আজিৰ দিনটোত আমাৰ অনুভৱ তেনেকুৱা হৈছে। গিৰ গাইসমূহক সদ্যহতে অস্থায়ী গোশালাত ৰখা হ'ব।
আৰু তাৰ পিছতেই অহা ২৭ নৱেম্বৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত নতুন গোশালাৰ শুভাৰম্ভণি কৰিব। আমাৰ যি নেকি নতুন যিটো প্ৰকল্প গোশালা নিৰ্মাণ আজি সমাপ্ত হৈছে আৰু প্ৰধান আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে পৰহি আনুষ্ঠানিকভাৱে গিৰিগাইখিনি এতিয়া আমি বাহিৰত ৰাখিম, তেওঁ সেই গোশালাত ভৰাই দিব আৰু লগে লগে ইয়াৰ আনুষংগিক এইবিলাক দিশবিলাকো আমি তেখেতৰ দ্বাৰা আমি সম্পন্ন কৰিম। ইতিমধ্যে গিৰগাইসমূহ প্ৰতিপালনৰ বাবে গুজৰাটত অসমৰ ১৫জন যুৱকক প্ৰশিক্ষণ দি অনা হৈছে। গৰুখুটি প্ৰকল্পৰ জৰিয়তে গিৰগাইৰ গাখীৰৰ লগতে দুগ্ধজাত সামগ্ৰী আৰু মাছ, মাংস, হাঁহ, কুকুৰা সকলো উপলব্ধ হ'ব। উল্লেখ্য যে এই প্ৰকল্পত ইতিমধ্যে শস্যৰ উৎপাদন আৰম্ভ হোৱাৰ লগতে কেইবাটাও অভিলাষী প্ৰকল্পৰ কাম দ্ৰুতগতিত চলি আছে। ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ সহযোগত মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰৰ অৱশ্যে কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। Kumar Engineering Power Dealer, now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited, 7002845016. মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। পৰীক্ষাৰ পূৰ্বে ফাদিল হল প্ৰশ্নকাকত। পুৱাই মোবাইলে বিয়পি পৰিল ছমহীয়া পৰীক্ষাৰ প্ৰশ্নকাকতৰ প্ৰতিলিপি। আৰু ইয়াৰ পিছতে হাহাকাৰ লাগে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত। অৱশেষত শিক্ষা বিভাগৰ হস্তক্ষেপত বাতিল কৰা হল পৰীক্ষা। পৰীক্ষাৰ পূৰ্বে ফাদিল প্ৰশ্নকাকত। মোবাইলে পৰীক্ষাৰ প্ৰশ্নকাকত। প্ৰতিযোগিতামূলক পৰীক্ষা নহয়, নৱম আৰু দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে মৰিগাঁও জিলা। পৰীক্ষাৰ পূৰ্বে জিলাখনৰ একাংশ লোকৰ মোবাইলে বিয়পি পৰিছে নৱম দশম শ্ৰেণীৰ ছয়মহীয়া পৰীক্ষাৰ প্ৰশ্নকাকত। কিন্তু কোনে কেনেকৈ ফাদিল কৰিলে প্ৰশ্নকাকত? ফাদিল হৈছে সমাজ বিজ্ঞানৰ প্ৰশ্নকাকত, যাৰ বাবে মৰিগাঁৱৰ সকলো বিদ্যালয়তে অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা বাতিল কৰা হৈছে নৱম আৰু দশম শ্ৰেণী। আজিৰ ডেটটোত ক্লাছ 10 আৰু ক্লাছ 9ৰ আগবেলা ক্লাছ 10ৰ আছিলে সমাজ বিদ্যা আৰু পাছবেলা আছিলে ক্লাছ 9ৰ সমাজ বিদ্যা। যোৱাকালি আৰু আজিৰ ভিত্তিত কিছুমান তথ্য পালোঁ যে এনেকুৱা ধৰণৰ হৈছে যে আমাৰ কুৱেশ্যন পেপাৰখন মানে বাহিৰত মানে ওলাই গৈছে, মোবাইলত দেখা পোৱা গৈছে। আমি যিখন প্ৰশ্নকাকত কাটিছিলোঁ সেইখনে একজাক্ট একেই হুবহু। গতিকে আমি দেখা পোৱাৰ লগে লগে আমাৰ ষ্টুডেণ্টখিনিৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় সেইটো কাৰণে আমি লগালগ আজিৰ পৰীক্ষা যিটো আছিলে এই পৰীক্ষাটো আমি বাতিল কৰিছোঁ। বাহিৰলৈ যোৱাটো, প্ৰশ্নকাকতখন বাহিৰলৈ যোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক। এইটো কেনেধৰণে হৈছে সেইটো আমি গোটেইটো আমি তদন্ত প্ৰক্ৰিয়াত আনিছোঁ আমি গোটেইখিনি। হোৱাটছএপ যোগে আহিছিল প্ৰশ্নকাকত। এই ঘটনাৰ পিছতেই উদ্বেগ প্ৰকাশ কৰিছে জিলাখনৰ একাংশ অভিভাৱকে। এই সাধাৰণ পৰীক্ষাটোতেই যদি প্ৰশ্নকাকত ফাদিল হয় তেতিয়াহ'লেতো ইয়াতকৈ আৰু পৰিতাপৰ বিষয় একো নাই। আৰু এনেদৰে যদি শিক্ষা বিভাগটো চলে তেতিয়াহ'লে ভৱিষ্যত প্ৰজন্মই বা এই ছাত্ৰ ছাত্ৰীসকলক এই শিক্ষা বিভাগে কি শিক্ষা দিব? তো এইটো এটা অতি পৰিতাপৰ বিষয় হৈছে। ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা দুষ্ট চক্ৰৰ বিৰুদ্ধে শীঘ্ৰে চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ মৰিগাঁও জিলা সমিতি। হয়, আচলতে বৰ্তমান সময়ত আচলতে ক'ভিড মহামাৰীৰ কাৰণে আচলতে শিক্ষা ব্যৱস্থাটো যথেষ্ট পিছ পৰি গৈছে। তাৰ পাছত আচলতে এনেকুৱা ধৰণৰ ঘটনা আচলতে সংঘটিত হোৱাটো অতি দুৰ্ভাগ্যজনক যে ক্লাছ 9 আৰু 10 আচলতে প্ৰশ্ন ফাদিল হৈছে। আচলতে ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ আচলতে হেতালি খেলা হৈছে। ইয়াৰ ওপৰত আচলতে উচিত তদন্ত হওক আৰু দোষীক কঠোৰতম শাস্তি প্ৰদান কৰক। প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতেই 29 তাৰিখ অৰ্থাৎ অহা সোমবাৰে পুনৰ নতুন প্ৰশ্নকাকতৰে অনুষ্ঠিত কৰা হ'ব ছয়মহীয়া পৰীক্ষা। মৰিগাঁও শিক্ষা বিভাগে ইতিমধ্যে আৰম্ভ কৰিছে বিভাগীয় তদন্ত। শিক্ষা বিভাগৰ সন্দেহৰ আৱৰ্তত সোমাইছে কেইবাজনো লোক। তদন্তৰ অন্তত পোহৰলৈ আহিব সকলো। মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। CM ভিজিলেন্সৰ জেৰাৰ সন্মুখীন 70 জন গাঁওবুঢ়া। দক্ষিণ হালমৰা মানকাছাৰ জিলাত সংঘটিত গাঁওবুঢ়াৰ নিযুক্তি কেলেংকাৰী তদন্ত অব্যাহত ৰাখিছে ভিজিলেন্সে। গাঁওবুঢ়া নিযুক্তিত উত্থাপন হৈছিল ধনৰ লেনদেনৰ অভিযোগ। গাঁওবুঢ়াক সমন CM ভিজিলেন্সৰ। উপায়ুক্তৰ কাৰ্যালয়ত 70 জন গাঁওবুঢ়াক জেৰা।
গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীয়ে জোকাৰিছে দক্ষিণ শালমৰা মানকাছৰ জিলা। দ্বিতীয়বাৰৰ বাবে বৃহস্পতিবাৰে জিলাখনত উপস্থিত হৈ কেলেংকাৰীৰ তদন্ত কৰে CM ভিজিলেন্সৰ দলে। 2017-18 বৰ্ষত গাঁওবুঢ়াৰ 70টা পদৰ নিযুক্তি প্ৰক্ৰিয়াত সংঘটিত হৈছিল বিয়াগুম কেলেংকাৰী। বৃহস্পতিবাৰে নিযুক্তি লাভ কৰা 70জন গাঁওবুঢ়াক উপায়ুক্তৰ কাৰ্যালয়লৈ মাতি আনি জেৰা কৰে CM ভিজিলেন্সে। তদানীন্তন উপায়ুক্ত আতিকা চুলতানা, মানকছৰ ৰাজচক্ৰ বিষয়া বিক্ৰমাদিত্য বৰা আৰু দক্ষিণ শালমৰাৰ ৰাজচক্ৰ বিষয়া AK ইলিয়াছ আহমেদৰ বিৰুদ্ধে সমন জাৰি কৰে CM ভিজিলেন্সে। কেইমাহমান পূৰ্বে জিলাখনৰ তদানীন্তন অতিৰিক্ত উপায়ুক্ত চাইবৰ ৰহমানক গ্ৰেপ্তাৰ কৰিছিল CM ভিজিলেন্সে। আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা চাইবৰ ৰহমানৰো নাম সাঙুৰ খাইছে এই কেলেংকাৰীত, যাৰ বাবে এটা গোচৰত জামিন লাভ কৰাৰ পাছতো কাৰাগাৰতে দিন কটাবলগীয়া হৈছে চাইবৰ ৰহমানে। গাঁওবুঢ়া নিযুক্তিত উত্থাপন হৈছিল ধনৰ লেনদেনৰ অভিযোগ, কিন্তু বেকা পথেৰে গাঁওবুঢ়াৰ চাকৰি লোৱা এইসকল লোকৰ দশা কি হয় পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। মানকাছৰৰ পৰা শ্বাহজাহান আলী, নিউজ 18, অসম নৰ্থ ইষ্ট। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নতুন সভাপতি নিযুক্ত ডক্টৰ অংকিতা দত্তক যুৱ কংগ্ৰেছৰ নতুন সভাপতিৰ দায়িত্ব দিয়া হৈছে। কংগ্ৰেছ হাইকমাণ্ডে নিযুক্তি দিছে অংকিতা দত্তক, প্ৰাক্তন মন্ত্ৰী অঞ্জন দত্তৰ জ্যেষ্ঠ কন্যা অংকিতা দত্ত। বিগত বিধানসভা নিৰ্বাচনত আমগুৰিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল অংকিতা দত্ত। খবৰ আৰু আছে, কিন্তু তাৰ আগতে লৈছো পুনৰ এটা বিৰতি। Engineering Power Dealer, now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited, 7002845016. মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম।